দেখক নমস্কাৰ। আজি মই দেখুৱাব লৈছোঁ হাঁহ পালনৰ কেনেকৈ দানা প্ৰস্তুত কৰা হয়। এয়া চাওক, মই হাঁহৰ দানা প্ৰস্তুতৰ কাৰণে কলগছখন কাটি আছোঁ। কলগছ পূৰা কাটি গুৰি কৰি সেই কলগছৰ লগতে মই অনেক ধৰণৰ দানা মিক্সিং কৰি মই দানাকেইটা প্ৰস্তুত কৰোঁ। চাওক, মই কলগছকেইটা কেনেকৈ কাটি আছোঁ। পূৰা মিহিকৈ কলগছকেইটা কাটি দিলে হাঁহকেইটা খাই অলপ ভালে হয়, সিহঁতে ৱেষ্টেজ নকৰে। সেইকাৰণে আমি বহুত সাৱধান হোৱা উচিত যেতিয়া কলগছটো কাটোঁতেই, যাতে মিহিকৈ আমি কাটিব পাৰোঁ। যিমান মিহিকৈ আমি কাটিব পাৰোঁ, সিমানেই হাঁহকেইটা খোৱাত অলপ ভালো লাগে। বা হাঁহৰ ঠোঁটটো বহুত ডাঙৰ, সেইকাৰণে কি কৰে, সিহঁতে খাই পেলাই থৈ দিয়ে। যিটো ডাঙৰ হ'লে পেলাই থৈ দিয়ে, তেতিয়া ৱেষ্টটো বহুত হয়, দানাটো ৱেষ্টেজটো বেছি হয়। যদি আমি মিহিকৈ কাটি দিওঁ সেই দানাটো, সেই কলগছটো, তেতিয়া ৱেষ্টেজটো অলপ কম হয়। সেইকাৰণে মই সদায় সাৱধান এটা অৱলম্বন কৰোঁ যে কেনেকৈ যিমান পাৰোঁ মিহিকৈ যাতে মই কাটিব পাৰোঁ, সেইটো মই এটা সদায় সাৱধানতা অৱলম্বন কৰোঁ। মই এনেকৈ মিহিকৈ কাটোঁ যাতে হাঁহকেইটা যাতে পেলাই নিদিয়ে বা হাঁহকেইটা যাতে ৱেষ্ট নকৰে সেই দানাটো। যদি হাঁহকেইটা ভাল নাপায় বা দানাৰ চাইজটো যদি ডাঙৰ হয়, সিহঁতে পেলাই দিয়াৰ লগে লগে সেইটো আকৌ ৰিইউজ কৰাত অসুবিধা হয়। সেইকাৰণে যাতে যিমানেই পাৰে ৱেষ্ট নহয়, যিমান দানা প্ৰস্তুত কৰিছোঁ সেই দানা ৱেষ্ট নহ'বৰ কাৰণে মই মিহিকৈ কাটোঁ। যিমান মিহিকৈ কাটিব পাৰোঁ সিমানে মই এইটো কটাৰ চেষ্টা কৰোঁ। চাওক, মই পূৰা কাটি দিয়াৰ পিছত ইয়াক আকৌ মিহি কৰোৱাইছোঁ। তাৰপাছত মই দানাকেইটা প্ৰস্তুত কৰোঁ। যেনেকুৱা নেকি সেই দানাৰ লগত যিকেইটা প্ৰয়োজনীয় বস্তু, যিটো হাঁহৰ গ্ৰ'থৰ কাৰণে যিকেইটা দৰকাৰী বস্তু, সেইকেইটা মই তাত মিক্সিং কৰোৱা হয়। তাত মানে সেইকেইটা বস্তু মই থৈ মিক্সিং কৰি তাৰপাছত মই হাঁহকেইটাক দানাটো খুৱাবলৈ লওঁ। তেনেকৈ প্ৰস্তুত কৰা হয়। প্ৰস্তুত কৰাৰ অনেক পদ্ধতি আছে। তাত নিমখ দিব লাগে, তাত যেনেকুৱা নেকি চাপৰ বা মকৈৰ যিটো গুড়ি সেইটো দিয়া হয়। তাৰপাছত তাত বহুত ধৰণৰ লোকেল সিৰিও থাকে মোৰ, সেইকেইটা মই মিক্সিং কৰি সেই দানাটো মই হাঁহৰ গ্ৰ'থৰ